আমি বেসিক্যালি এটাই কথা স্পষ্টকৈ কৈ আহিছোঁ যে বৰ্তমান যেটো এনকুৱাৰী চলি আছে SIT সেই এনকুৱাৰীটোৰ পৰা আমি অসমে জুবিন গাৰ্গৰ কেতিয়াও ন্যায় নাপাওঁ। জুবিন গাৰ্গৰ ন্যায় নাপাওঁ এই কাৰণে যে যি লিগেল বা আইনগত পদ্ধতিৰে আসলতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হ'ব লাগিছিলে সেই তদন্ত অসম চৰকাৰে কৰা নাই। অসম চৰকাৰে জানি শুনিয়ে বোধহয় ইচ্ছাকৃতভাৱে জুবিন গাৰ্গৰ হত্যাকাৰী বুলি তেওঁলোকে কৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহবিলাকক বচাবৰ কাৰণে এই কামটো কৰিছে বুলি আমি অনুমান কৰিছোঁ আৰু সেইকাৰণে আজি আমি ওৱান মেন জুডিচিয়েল কমিশ্যনৰ ওচৰত শপতনামা দি ডাইৰেক্টলি আমি এফিডেভিট দি স্পষ্টকৈ কৈছোঁ যে বৰ্তমান চলি থকা তদন্তই কেতিয়াও জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। আমি তাৰ কাৰণে আমাৰ যুক্তিখিনি আৰু আমি দিবলগীয়া কেছ লবিলাক ইয়াত সাক্ষী হিচাপে দি দিছোঁ। নাম্বাৰ 1 আমি কৈছোঁ যে যদিহে বিদেশত এটা গোচৰ চলিব লাগে, বিদেশত হোৱা ঘটনাৰ ক্ষেত্ৰত আমাৰ দেশত যদি এটা গোচৰ চলে তেতিয়াহ'লে বিদেশৰ পৰা 3টা বস্তু আনিবলগীয়া হ'ব। এটা হ'ল এভিডেন্স, এটা হ'ল ষ্টেটমেণ্ট আৰু আনটো হ'ল ডকুমেণ্টছ। আৰু এই 3টা বস্তু আনিবৰ কাৰণে যিটো পদ্ধতি সেই পদ্ধতিটো হ'ল যে BNSS 2023 অধীনত এই আইনখনৰ অধীনত ছেকশ্যন 112ৰ অধীনত 112 নম্বৰ ধাৰাৰ অধীনত থ্ৰু কোৰ্ট লেটাৰ্ছ ৰেগুটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট বা অনুৰোধ পত্ৰ আমাৰ কোৰ্টৰ পৰা তেওঁলোকৰ নিৰ্দিষ্ট কোৰ্টখনলৈ আদালতলৈ নহ'লে বা কম্পিটেণ্ট অথৰিটিলৈ পঠিয়াব লাগে। যদি এনেকৈ কোৰ্টৰ জৰিয়তে যদি আমাৰ ইয়াৰ পৰা লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰেগুটৰী নপঠিয়ায় ডাইৰেক্টলি গভৰ্ণমেণ্টে যদি বস্তুটো আনে তেতিয়াহ'লে মাদ্ৰাজ হাইকোৰ্টে স্পষ্টকৈ অৰ্ডাৰ দিছে যে সেই ডকুমেণ্ট, সেই এভিডেন্স, সেই ষ্টেটমেণ্ট কোৰ্টত কেতিয়াও গ্ৰাহ্য নহ'ব, ইনএডমিছিবল বুলি সেইটো কোৰ্টত গৃহীত নহ'ব বুলি স্পষ্টকৈ ঘোষণা কৰি দিছে। এতিয়ালৈকে আপোনালোকে সকলোৱে জানে যে অসমৰ কোনো কোৰ্টে লেটাৰ্ছ ৰেগুটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট ছিংগাপুৰ কোৰ্টলৈ বা ছিংগাপুৰৰ কম্পিটেণ্ট অথৰিটিলৈ পঠিওৱা নাই। কেৱল আৰু কেৱল SIT এবাৰ ছিংগাপুৰলৈ গৈছিলে। আমাৰ হোম ডিপাৰ্টমেণ্ট